ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ লেসন 14 প্ৰেক্টিকেল জেমেট্ৰি অৰ্থাৎ ব্যৱহাৰিক জ্যামিতি তোমালোকে ইয়াৰ পৰা ইম্পৰ্টেন্ট পৰীক্ষাত আহিবলগীয়া কেইটামান কোৱেশ্চন আনসাৰ আলোচনা কৰিম তোমালোকে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা আৰু মোৰ লগতেই থাকিবা ইয়াত কিছুমান তোমালোকৰ কম্পাছৰ প্ৰয়োজন হ'ব জ্যামিতিক তোমালোকৰ যেটো বাকসৰ প্ৰয়োজন হ'ব ইয়াত তোমালোকে এইবিলাক পঢ়িব লাগিব অলপমান পঢ়িব লাগিব আৰু পৰীক্ষাত কোনবিলাক আহিব হেবিলাক তোমালোকক কৈ দি আছো আৰু তোমালোকৰ ভৱিষ্যতৰ কাৰণে এইবিলাক জানি ল'ব লাগিব কম্পাছ তাৰ পিছত তোমালোকৰ যেটো কোন মাপক যেটো যন্ত্ৰ আছে যেটো নাম কোৱা হয় প্ৰটেক্টৰ গতিকে এইবিলাক জানিব লাগিব ড্ৰয়িং বিলাক জানিব লাগিব মই এজন বিএচসি হও মই এম স্কুলত পঢ়াই থাকো তোমালোকে ভিডিওটো চাই থাকা হেকত বুজি পাবা কোনবিলাক ইম্পৰ্টেন্ট হয় এই ইয়াৰ পৰা আমাৰ বাহিৰ কৰিব লাগে কি এংগেল বিলাক আমাৰ জুখিব লাগিব বুজি পালানে তোমালোকে কম্পাছৰ সহায়ত যিবিলাক স্কেলাৰ কম্পাছৰ সহায়ত তোমালোক যিবিলাক কোন মাপিব দিব হয়তো তোমালোকক নিৰ্দিষ্ট স্থানত এটা বিন্দু আঁকি তোমালোকে ইয়াক পূৰণ চিন অৰ্থাৎ কাট চিন দি তোমালোকে এটুক আঁকিব লাগে এটু তোমালোক নিজলৈ নিশ্চয় শিক্ষকে শিকাইছে কিন্তু পৰীক্ষাৰ মাজত কোনবিলাক আহিব তোমালোকে চাই লোৱা হেকৰ ভিডিওটো ইয়াৰ পৰা তোমালোকক ইম্পৰ্টেন্ট বিলাক মই তোমালোকক কৈ আছো তোমালোকে ইয়াৰ পৰা পঢ়িবা 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা আৰু 1 নম্বৰ গুটেকেটা পঢ়িব নালাগে একটা পঢ়িবা একৰ এক পঢ়িবা আৰু 2ৰ এক পঢ়িবা ঠিক আছে আৰু তোমালোকৰ হিমান টান নাহে একদম সহজ আহিব 3 নম্বৰটো পঢ়িবা 4 নম্বৰটো নালাগে 5 নম্বৰটো পঢ়ি দিবা ঠিক আছে আৰু তোমালোকে এটা পঢ়ি লবা এইবিলাক নাহে 7 8 9 এইবিলাকৰ পৰা এটাও নাহে তোমালোকে 6 নম্বৰটো পঢ়িবা 3 নম্বৰটো পঢ়িবা তাৰ পিছত 4 নম্বৰটো অলপমান চাই যাবা যে 3 4 6 এইকেটা ইম্পৰ্টেন্ট আছে এইকেটা পঢ়ি লোৱা 3 4 6 3 4 6 এইকেটা পঢ়া আৰু হিপিটিত কি আছে চাই লোৱা আৰু ইয়াৰ পৰা মাস্ট বি এটা থাকিবই হেতু হৈছে ইয়াত তোমালোকৰ 30 ডিগ্ৰী যেটো ড্ৰয়িং কৰিব দিব 30 ডিগ্ৰীটো পঢ়িবা তাৰ পিছত 50 ডিগ্ৰী পঢ়িবা 85 ডিগ্ৰী আৰু এটা আছে 130 ডিগ্ৰী এটো খুব ইম্পৰ্টেন্ট হয় 130 ডিগ্ৰী এটো খুব ইম্পৰ্টেন্ট হয় আৰু এটা তোমালোকক এইবিলাক এনে এটা দিবই তোমালোকে এটো 3 নম্বৰটো একদম ভালকে চাই লোৱাচোন 3 নম্বৰটো ভালকে চাই লবা 3 নম্বৰ 4 নম্বৰ জুল এটা কোন 70 ডিগ্ৰী দিয়া থাকে এনেকুৱা ধৰণৰ উইথিং প্ৰটেক্টৰ দিয়া থাকিলে এইটো অলপমান চাই লবা 4 নম্বৰটো আৰু 5ৰ এক নম্বৰটো চাই লবা ঠিক আছে হিমান পঢ়িব নালাগে জাস্ট তোমালোকক কৈ দিছো ইয়াৰ পৰা পঢ়িবা আৰু তোমাৰ 2 নম্বৰটো পঢ়িবা 3 নম্বৰটো এবাৰ চাই লবা আৰু 4 নম্বৰটো চাই লবা 3 নম্বৰটো আবার ভালকে পঢ়িবা আৰু 5 নম্বৰৰ 1 নম্বৰ পঢ়িবা 5 নম্বৰ 9 নম্বৰ এইটো পঢ়িবা এই 5 নম্বৰটো 5ৰ 4 নম্বৰটো পঢ়িবা 5ৰ 1 নম্বৰটো পঢ়িবা 4 নম্বৰটো পঢ়িবা ঠিক আছে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ